হেল্ল' গাইজ, আজি হ'ল 10 তাৰিখ আৰু কালি দিনটো পিছতে আপোনালোকে গম পাব ইমান দিনে কষ্ট কৰা ফলখিনি পৰহি 12 তাৰিখে আপোনালোকে পাই যাব। চ' কিছুমানৰ মুখত হাঁহি ওলাব আৰু কিছুমানৰ চকুত পানী আহিব। এতিয়া চোৱা, হাঁহিটো ওলাব যাৰ সি কষ্ট কৰি আহিছে, তাৰ কাৰণে সি হাঁহিব পাৰিব। এতিয়া কিছুমান ল'ৰা বা ছোৱালী কষ্ট কৰা নাই, কম কষ্ট কৰিছে, কষ্ট নকৰা কথা নকওঁ, কষ্ট কৰিছে কিন্তু কমকে কৰিছে। এতিয়া কম কষ্ট কৰিছে কাৰণে আজি চকু পানী ওলাব লগা হৈছে। এতিয়া চাওক, বেছিকে যিজনে কষ্ট কৰিছে বা যিজনী ছোৱালীয়ে কষ্ট কৰিছে, সি 12 তাৰিখে হাঁহিব, ধুনীয়াকে ফেমিলিৰ লগত ফূৰ্তি কৰিব, লগৰ ভাই বন্ধুৰ লগত ফূৰ্তি কৰিব। কিন্তু তাৰ লগৰ যেতিয়া ফেইল কৰিব, মেৰিটত কাটঅফত নাম নাহিব, তেতিয়া তাৰ অৱস্থাটো কেনেকুৱা হ'ব এবাৰ ভাবি চাওক। কি কাৰণত হ'ব? নিজৰ ভুল আছিল, নিজে ভুল কৰিছে, নিজে কষ্ট কৰা নাই। লগৰ ভাই বন্ধু একেলগত ফিল্ডত গৈছে, প্ৰেক্টিচ কৰিছে, কিন্তু বহি আছিলো মই, হয়নে নাই? চ' তাৰ কাৰণে আজি কাটঅফত নাম অহা নাই, নিজৰ ভুলৰ কাৰণে। যিখিনি ফেইল কৰিব সেইখিনিক মই কৈছো, আপোনালোকে মন সৰু নকৰিব, নিজকে ডিমটিভেট নকৰিব, ঠিক আছে? নিজকে মটিভেট কৰি ৰাখিব। কাৰণ কিয়, সন্মুখত আৰু ইণ্টাৰভিউ আছে, আৰু নতুনকে ভেকেঞ্চি ওলাব, ফৰেষ্টৰ ওলাব, এবি ইউবি ওলাব। তাতো আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব, ভাল এটা মাৰ্ক উঠাব পাৰিব। যদি আপোনালোকে 12 তাৰিখে ফেইল কৰাৰ পিছতো যদি আপোনালোকে প্ৰেক্টিচ ষ্টাৰ্ট কৰে। কাৰণ কিয়, য'ত কমীয়া হৈ আছে তাতে আমি মেহনত কৰিব লাগিব। আমাৰ য'ত কমীয়া হৈ আছে তাত মেহনত কৰিলেহে আমি ভাল ফল এটা দেখাব পাৰিম, ঠিক আছে? চ' তাৰ কাৰণে কৈছো, আপোনালোকে ডিমটিভেট নহ'ব, ভালকে প্ৰেক্টিচ কৰিব। 12 তাৰিখৰ পৰা আশা থাকিল, আৰু বেষ্ট অফ লাক সকলোকে 12 তাৰিখৰ কাৰণে দেই। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ এটা মাৰিব।